Hey guys, Director of Higher Education পৰা স্কলাৰশ্বিপৰ কাৰণে নোটিফিকেশ্যন আহিছে। যদি আপুনি ইণ্টাৰেষ্টেড আছে আপুনি চেক কৰিব পাৰিব। এইটো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰোঁতে আপুনি কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব, কেতিয়াৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব, লগতে আপোনাৰ এইটো স্কলাৰশ্বিপত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ প্ৰচেছখিনি মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। যদি আপুনি ইণ্টাৰেষ্টেড তো ভিডিঅ'টো শেষলৈকে চাব আৰু এইটো স্কলাৰশ্বিপ ৰিলেটেড যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন কম্বাইণ্ড মেৰিট স্কলাৰশ্বিপ 2025 কাৰণে আহিছে নটিফিকেশ্যনটো আৰু তাৰ ডিটেইলছখিনি আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব। এতিয়া চাই লওক যিটো নটিফিকেশ্যন আহিছে তাৰে অভাৰভিউখিনি। স্কিম নেমটো দি আছে যিটো কম্বাইণ্ড মেৰিট, এইটো ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী যিটো ষ্টুডেণ্ট আছে সিহঁতৰ কাৰণে হ'ব এইটো স্কলাৰশ্বিপটো। আৰু অথৰিটি যিটো দি আছে আপোনাৰ অথৰাইজ বা অৰ্গেনাইজ বডিটো আপোনাৰ আছে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন, শ্বৰ্ট ফৰ্ম DHE আছাম। আৰু এলিজিবল হ'ব যিসকল মেল ষ্টুডেণ্ট আছে আছামৰ সেইসকল কেণ্ডিডেট আছে এলিজিবল হ'ব, মানে ষ্টুডেণ্টখিনি এইটো স্কলাৰশ্বিপৰ বেনিফিটছখিনি উঠাব পাৰিব। কোৰ্চ দি আছে যদি আপুনি ডিগ্ৰী কৰি আছে মানে আণ্ডাৰ গ্ৰেজুৱেট, আৰু যদি আপুনি মাষ্টাৰ ডিগ্ৰী মানে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰি আছে তেতিয়াহ'লে আপুনি এইটো স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'ব। আৰু এপ্লিকেশ্যন যিটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। কেনেকৈ কৰিব সেইখিনি ডিটেইলছ আপুনি লাষ্টত আপুনি চেক কৰিব পাৰিব। এইটো স্কলাৰশ্বিপত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। তো এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপোনাৰ কোৰ্চ ৱাইজ ডিভাইড কৰি দি আছে। যদি আপুনি ডিগ্ৰী মানে আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপোনাৰ HS যিটো হয় হায়াৰ ছেকেণ্ডাৰী যিটো আপোনাৰ মাৰ্কশ্বিট থাকে তাতে আপুনি মিনিমাম 60% মাৰ্ক কেৰি কৰা হ'ব লাগিব, তেতিয়াহ'লে আপুনি এইটো স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'ব। লগতে আপুনি ইনৰোল কৰা হ'ব লাগিব ফাৰ্ষ্ট ছেমিষ্টাৰটো, মানে ফাৰ্ষ্ট ছেমিষ্টাৰত আপুনি যদি এডমিশ্যন লৈছে লৈ কিনে আপুনি ডিগ্ৰী যিটো কোৰ্চ হয় এইটো আপুনি কৰি আছে তেতিয়াহ'লেহে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাই লওক যিটো মাষ্টাৰ ডিগ্ৰী যিটো পষ্ট গ্ৰেজুৱেশ্যনৰ ষ্টুডেণ্ট হয়, যদি পষ্ট গ্ৰেজুৱেট ডিগ্ৰী আপুনি কৰি আছে তেতিয়াহ'লে আপোনাৰ কাৰণে লাগিব যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি হ'ব পাৰে, তাতে আপোনাৰ মাৰ্ক থাকিব লাগিব মিনিমাম 60%, তেতিয়াহ'লে আপুনি এলিজিবল হ'ব। লগতে আপুনি পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীত আপুনি যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যনত আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰত নামটো লগোৱা হ'ব লাগিব আৰু এইটো আছামত হ'ব লাগিব, তেতিয়াহ'লে আপুনি পষ্ট গ্ৰেজুৱেটৰ কাৰণে যিটো স্কলাৰশ্বিপ আছে আণ্ডাৰ গ্ৰেজুৱেট সেইটো আপুনি এলিজিবল হ'ব। লগতে কিছুমান জেনেৰেল ৰিকুৱাৰমেণ্ট ফিচাৰ আছে। আপুনি আছামৰ ৰেচিডেণ্ট হ'ব লাগিব, মানে ডমিচিয়েল চাৰ্টিফিকেটটো আপোনাৰ তাত থাকিব লাগিব। আপুনি আছামৰ ৰেচিডেণ্ট হ'লেহে এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ তাত থাকিব লাগিব এক্টিভ এটা বেংক একাউণ্ট, আৰু আপোনাক প্ৰেফাৰ কৰিব যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ আছে সেইটো বেষ্ট হ'ব আপোনাৰ কাৰণে। আপুনি যিটো ইনষ্টিটিউশ্যনত আপোনাৰ কোৰ্চটো কৰি আছে সেইটো ৰেকগনাইজ হ'ব লাগিব DHE মানে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন আছামৰ ৰেকগনাইজ কৰা হ'লেহে আপুনি এইটো পোষ্টত এইটো যিটো স্কলাৰশ্বিপ আছে তাৰে আপুনি বেনিফিটছখিনি উঠাব পাৰিব। এতিয়া চাই লওক স্কলাৰশ্বিপ এমাউণ্টখিনি দি আছে। যদি আপুনি ডিগ্ৰী মানে আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট হয় আপুনি ৰিচিভ কৰিব 450 পাৰ মান্থ। যদি আপুনি মাষ্টাৰ ডিগ্ৰী মানে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপুনি 500 এটা পাৰ মান্থ ৰিচিভ কৰিব। ইম্পৰ্টেণ্ট ডেটছখিনি চাই লওক। অনলাইন এপ্লিকেশ্যন নৱেম্বৰৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে, তো লাষ্ট ডেটটো আপোনাৰ নৱেম্বৰ লাষ্টলৈকিনে হ'ব, তো নৱেম্বৰলৈকিনে আপুনি এপ্লাই কৰিব পাৰিব। আৰু যিটো হাৰ্ড কপি হয় যেতিয়া আপুনি এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনাৰ যিটো ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যনত যিটো আপোনাৰ কোৰ্চটো কৰি আছে তাতে আপুনি ছাবমিট কৰিব লাগিব। আৰু একজেক্ট যিটো ডেট হয় এটা আপুনি অফিচিয়েল ৱেবছাইটত ৰিচেণ্টলি আপডেট কৰি দিয়ে, তাৰ কাৰণে আপুনি অফিচিয়েল ৱেবছাইটত চেক কৰিব লাগিব। কাৰণ আপুনি কলেজত ছাবমিট কৰাৰ পিছতহে আপোনাৰ যিটো অনলাইন এপ্লিকেশ্যনটো সেইটো ভেৰিফিকেশ্যন কৰি দিব, তাৰপিছতহে আপোনাৰ যিটো মেৰিট হয় মেৰিট লিষ্টটো ওলাই যাব, আপুনি তেতিয়া চিলেকশ্যন হ'ব। এতিয়া চাই লওক এইটো স্কলাৰশ্বিপত এপ্লাই কৰোঁতে কিছুমান ডকুমেণ্টছ আপোনাৰ ৰিকুৱাৰ হ'ব। ডকুমেণ্টছ লিষ্টখিনি দিয়া আছে। যদি আপুনি আণ্ডাৰ গ্ৰেজুৱেট কৰি আছে তেতিয়াহ'লে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী, আৰু যদি আপুনি পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীত কৰি আছে তেতিয়াহ'লে আপোনাৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট লাগিব। যদি আপোনাৰ তাত PRC আছে আপুনি PRC আপলোড কৰিব, নহ'লে ডমিচিয়েল চাৰ্টিফিকেট আপোনাৰ লাগিব যিটো ৰেচিডেঞ্চিয়েল প্ৰফ হ'ব, যিটো ডমিচিয়েল অফ আছামৰ কাৰণে। লগতে আপোনাৰ তাত থাকিব লাগিব বেংক পাছবুক। নেক্সট আধাৰ কাৰ্ড লাগিব আপোনাৰ, যিহেতুকে এতিয়া পেমেণ্টখিনি আধাৰটো ইনেবল পেমেণ্ট কৰি দিছে সেইটো গমেই পায় আপুনি। নেক্সট আপোনাৰ লাগিব যিটো আপুনি এডমিশ্যন হৈছিলে এডমিশ্যন ৰিচিপ্টটো বা এনৰলমেণ্ট যিটো ৰিচিপ্ট থাকে এইটো আপুনি দিব লাগিব। যিটো ৰিচেণ্ট আপোনাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, স্কেন কৰিব লাগিব, আপোনাৰ চিগনেচাৰ লাগিব, সেইখিনি ডিটেইলছ আপুনি তাতে আপলোড কৰিব লাগিব। কেনেকৈ আপুনি এপ্লাই কৰিব? এপ্লাই কৰিবলৈ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব, যিটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তাতে আপুনি চাব কম্বাইণ্ড মেৰিট স্কলাৰশ্বিপ 2025 কাৰণে আহিছে নটিফিকেশ্যনটো। তাতে আপুনি বেছিক ডিটেইলছখিনি চেক কৰি কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব, য'ত আপোনাৰ বেছিক ইনফৰমেশ্যনখিনি দি কিনে আপুনি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰিব।
লগ ইন কৰি কিনে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰি ল'ব য'ত আপোনাৰ ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব আপুনি ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি আৰু যিটো ফৰ্মেট দিয়া আছে এইটো ফৰ্মেটত আপোনাৰ ডকুমেণ্টছখিনি আপুনি আপলোড কৰিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰি কিনে আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ হয় এইটো আপুনি ডাউনলোড কৰি ৰাখিব আৰু আপুনি এইটো ডাউনলোড কৰিব এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভটো লগতে আপোনাৰ ডকুমেণ্টছটো এটাচ কৰি কিনে আপোনাৰ যিটো কলেজ অব্লিক ইউনিভাৰ্চিটি দিয়া আছে তাতে আপুনি সাবমিট কৰিব লাগিব ভেৰিফিকেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট পইণ্টখিনি চাই লওক আপোনাৰ যিটো বেংক ডিটেইলছখিনি দিব এইটো কাৰেক্ট বেংক ডিটেইলছ আপুনি তাতে ইনক্লুড কৰিব লাগিব যেতিয়া আপুনি এপ্লাই কৰিব কাৰণ আপোনাৰ যিটো এমাউণ্ট হয় এটা আপোনাৰ বেংক একাউণ্টতে ক্ৰেডিট কৰি দিয়া হ'ব নেক্সট চাই লওক আপুনি ক্লিয়াৰলি আপলোড কৰিব আৰু ভেলিড ডকুমেণ্টছ আপলোড কৰিব যদি আপোনাৰ ডকুমেণ্টছখিনি মানে কি ভিজিবল নহয় বা ইনকমপ্লিট থাকে আপোনাৰ এপ্লিকেশ্যনটো তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰা হ'ব আৰু আপুনি ইনচিয়ৰ কৰিব টাইমলি যেটো আপোনাৰ হাৰ্ড কপি হয় এটা আপুনি ডকুমেণ্টছৰ লগত লৈ কিনে ইনষ্টিটিউচন বা ইউনিভাৰ্চিটি বা কলেজত আপুনি সাবমিট কৰিব কাৰণ আপুনি সাবমিট কৰাৰ পিছত যেটো ফাইনাল ভেৰিফিকেশ্যন হয় এইটো ইনষ্টিটিউচনৰ পৰা কৰি দিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এইটো স্কলাৰশ্বিপ ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ মই ইমানতে সামৰিছো